মায়ামৰা সমাজৰ প্ৰতিষ্ঠাপক শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱৰ নামত চলিছে বিয়াগুম কেলেংকাৰী। কলাক্ষেত্ৰ নিৰ্মাণেৰে কোটি কোটি টকা আত্মসাত। মটক আৰু মায়ামৰা সমাজৰ চহকী কলাকৃষ্টি প্ৰতিফলিত কৰাৰ লক্ষ্যৰে তিনিচুকীয়াৰ বগডুং মৌজাৰ দিহিঙীয়া গাঁৱত কোটি টকীয়া শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ কলাক্ষেত্ৰ এতিয়া নিৰ্মীয়মান অৱস্থাত পৰি গৈছে। কলাক্ষেত্ৰৰ নামত দুমহলীয়া এটা প্ৰকাণ্ড ঘৰ, যি সাম্প্ৰতিক উদঙীয়া গৰুৰ চৰণীয়া পথাৰ হৈছে। আচলতে কলা সংস্কৃতি বিকাশ সাধনৰ বাবে নিৰ্মাণ হোৱা সেইটো এটা ঘৰ নহয়, এটা ভৱনহে। শুনিবলৈ ভাল লাগে নহয়নে? পিছে ভৱনটোত এতিয়া অপসংস্কৃতিৰহে বিকাশ সাধন হোৱাটো পৰিলক্ষিত হৈছে। নাই কোনো চকীদাৰ, নাই কোনো সংৰক্ষক, চাৰিওফালে নাই কোনো দেৱাল। বতাহ বৰষুণৰ জহি খহি যোৱা ভৱনটোৰ ইটা, ৰড, খিৰিকী সম্পূৰ্ণ কাটি নিয়াৰ লগতে টিনপাত, বৈদ্যুতিক ৱায়াৰিং, ছুইচ বৰ্ড আদিৰ উপৰিও বহু সামগ্ৰী ভাঙি ছিঙি নিয়ে কোনো দুষ্ট চক্ৰই। এতিয়া মুকলি পৰিৱেশত পৰিত্যক্ত অৱস্থাত পৰি ৰোৱা ভৱনটোৰ সুবৰ্ণ সুযোগ লৈছে এচাম নিচাসক্ত লোকে। উদ্ধাৰ হৈছে আপত্তিজনক সামগ্ৰী। তাৎপৰ্যপূৰ্ণ কথা যে প্ৰায় 18 কোটি টকীয়া নিৰ্ধাৰণেৰে আগভাগ লোৱা এই বৃহৎ প্ৰকল্পটোৰ দুৰ্নীতিৰ আঁৰৰ ব্যক্তিবিশেষৰ নাম ইতিমধ্যে অসম সাংস্কৃতিক সঞ্চালয়কৰ অধ্যক্ষৰ দ্বাৰা হোৱা তদন্তৰ পাছত প্ৰতিবেদনত পোহৰলৈ আহিছে। বহু চৰকাৰী বিষয়ৰ নাম এই প্ৰতিবেদনত অন্তৰ্ভুক্ত হৈছে। গুৰুজনাৰ নীতি আদৰ্শক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ মানসেৰে বহুজনৰ সংগ্ৰাম, বহুজনৰ অপ্ৰাণ প্ৰচেষ্টাক এতিয়া ব্যক্তিকেন্দ্ৰিক লাভালাভে ধ্বংসৰ গৰাহলৈ ঠেলি দিয়াৰ গুৰুতৰ অভিযোগ সচেতন ৰাইজৰ। এই সন্দৰ্ভত এগৰাকী ব্যক্তিৰ মন্তব্য শুনো আহক। শংকৰদেৱ গুৰুজনাৰ নামত যেনেধৰণে শংকৰদেৱ কলাক্ষেত্ৰ আছে, ঠিক তেনেধৰণেই উজনি অসমৰ সমাৰখণ্ডত বসবাস কৰা এই মায়ামৰা সমাজৰ যি ধৰ্মগুৰু অনিৰুদ্ধদেৱৰ নামত অসম চৰকাৰে যি অনিৰুদ্ধদেৱ কলাক্ষেত্ৰ নামেৰে এক প্ৰকল্প প্ৰতিষ্ঠা কৰিবৰ বাবে চেষ্টা কৰিছে, তাক আমি সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ তৰফৰ পৰা আদৰণি জনাইছিলোঁ। আৰু আচলতে অতি লাজৰ বিষয় এইটোৱে আহি পৰিছে যে আজিও সেই প্ৰকল্প সম্পূৰ্ণ হৈ নুঠিল। ইয়াত বিভিন্ন ধৰণৰ কেলেংকাৰীৰ তথ্য ইতিমধ্যে আমি জানিব পাৰিছোঁ। বিভিন্ন ধৰণৰ কথা বতৰাসমূহ আমি শুনিবলৈ পাইছোঁ যে 18 কোটি টকা যি প্ৰকল্প, এই প্ৰকল্পটো 2007 চনতে 1 কোটি টকা আৰু 2018 চনত 1 কোটি টকা এই প্ৰকল্পটোৰ নিৰ্মাণৰ বাবে আগবঢ়াইছে। ইয়াত দুৰ্নীতি হৈছে বুলি ইতিমধ্যে জানিব পাৰিছোঁ। আৰু এটা কথা আমি জানিব পাৰিছোঁ যে অসমৰ যি অসম সাংস্কৃতিক সঞ্চালকালয় আছে, সেই সঞ্চালকালয়ৰ অধ্যক্ষৰ দ্বাৰা যি তদন্ত হৈছিল, এই তদন্ত কমিটিৰ প্ৰতিবেদনত ইতিমধ্যে কিছুমান নাম উল্লেখ হৈছে, কিছুমান বিষয়াৰ নাম উল্লেখ হৈছে, দুৰ্নীতি লিপ্ত হোৱাৰ কথা ইতিমধ্যে আমি জানিব পাৰিছোঁ। গতিকে এই কথাত অতি লজ্জাজনক বিষয় যে গুৰুজনাৰ আদৰ্শক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ যি চেষ্টা কৰা হৈছিল, এই চেষ্টা কৰাৰ ক্ষেত্ৰত যিসকল ব্যক্তি জড়িত হৈ আছে, এই ব্যক্তিসকলক যাতে প্ৰশাসনে উচিত ব্যৱস্থা গ্ৰহণ কৰে বা অসম চৰকাৰে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে, তাক আমি আদৰণি জনাইছোঁ, অনুৰোধ জনাইছোঁ। ইয়াৰ লগতে আমি এটা কথা আমি জনাই দিব বিচাৰিছোঁ যে শংকৰদেৱ গুৰুজনাৰ নামত যেনেদৰে শংকৰদেৱ কলাক্ষেত্ৰ আজি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা হ'ল, সেই গুৰুজনাৰ আদৰ্শক যি প্ৰতিষ্ঠিত কৰি আছে, যি উজনি অসমত বসবাস কৰা যি মায়ামৰা সমাজৰ লোকসকলে বসবাস কৰা ধৰ্মগুৰু অনিৰুদ্ধদেৱৰ নামত কলাক্ষেত্ৰখন প্ৰতিষ্ঠা কৰিবলৈ গৈছে, অসম চৰকাৰৰ ইয়াত হেমাহি আমি দেখিবলৈ পাইছোঁ। অসম চৰকাৰে যদি ইচ্ছা থাকিলেহেঁতেন, অসম চৰকাৰে যদি দায়বদ্ধতাৰ প্ৰমাণ পালেহেঁতেন, তেতিয়া কিন্তু এই অসম চৰকাৰে এই গুৰুজনাৰ নামত থকা যি অনিৰুদ্ধদেৱ কলাক্ষেত্ৰ, এই কলাক্ষেত্ৰ আজি সম্পূৰ্ণ কৰি তুলিলেহেঁতেন। আমি আজি আপোনালোকৰ মাধ্যমৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি সুধিব বিচাৰিছোঁ যে আপুনি এজন জনপ্ৰিয় মুখ্যমন্ত্ৰী হিচাপে আপুনি নিজকে কয়, গতিকে আমি ক'ব বিচাৰিছোঁ যে আপোনাৰ দিনত এনেধৰণৰ এটা প্ৰকল্প এনেধৰণে জহি খহি যোৱাটো অতি লজ্জাজনক বিষয়। ইয়াত গ্ৰিল নাই, ইয়াত কোনো ধৰণৰ টিংপাত নাই। এটা বতাহে উৰুৱাই নিয়াৰ কথা কোৱাৰ লগে লগেই যে গ্ৰিলসমূহ ইয়াৰ পৰা নাইকিয়া হৈ গ'ল। ইয়াত কিমান নিম্ন মানদণ্ডৰ টিংখন বতাহে উৰুৱাই নিব নিয়াটো এটা সম্ভৱ, কিন্তু গ্ৰিল আৰু লোহাৰৰ সম্পূৰ্ণ ষ্ট্ৰাকচাৰটো উৰুৱাই নিয়াটো কিন্তু কিমান উন্নত মানদণ্ডৰ কাম হৈছে, ইয়াতে স্পষ্ট আকাৰে প্ৰমাণ পাইছে। গতিকে এই ক্ষেত্ৰত জড়িত হৈ থকা সকলো ব্যক্তিক উচিত শাস্তি প্ৰদান কৰিবলৈ, আৰু চৰকাৰৰ যদি সৎ সাহস আছে, গুৰুজনাৰ প্ৰতি যদি দায়বদ্ধতা আছে, উজনি অসমৰ সমাৰখণ্ডত বসবাস কৰা লোকসকলৰ প্ৰতি যদি দায়বদ্ধতা আছে, আমি অনুৰোধ জনাইছোঁ যে অনিৰুদ্ধদেৱৰ নামত থকা যি প্ৰকল্প, এই প্ৰকল্পটো সম্পূৰ্ণ কৰি দেখুৱাওক, তেতিয়াহে বুলিম আমি এজন জনপ্ৰিয় মুখ্যমন্ত্ৰী বা ৰাইজৰ লগত থকা মুখ্যমন্ত্ৰী।
ইতিমধ্যে এইটো কথা স্পষ্ট হৈ পৰিছে তাত আপোনালোকে যোৱাৰ লগে লগে আপোনালোকে দেখিবলৈ পাব যে সেই অঞ্চলত তাত গ্ৰিল এখনো নাই তাত যি সামগ্ৰী আছে যিবিলাক লোহাৰ বস্তু দৰ্জা খিৰিকী আদি কৰি যিবিলাক আছে সেইবিলাক আজি চুৰি হৈছে তাত বিভিন্ন ধৰণৰ অপ্ৰীতিকৰ বস্তু দেখিবলৈ পোৱা যায় তাত ড্ৰাগছৰ যিবিলাক ৰমৰমীয়া বেহাৰ যিবিলাক চিৰিঞ্জ উদ্ধাৰ হৈছে আমি নিশ্চয়কৈ আমি প্ৰত্যক্ষ কৰি আমি দেখিব পাইছোঁ আৰু তাৰ লগতে আমি আৰু এটা কথা ক'ব বিচাৰিছোঁ তাৰ অনৈতিক কাৰ্য হৈছে তাত বিভিন্ন ধৰণৰ অপ্ৰীতিকৰ বস্তু আমি উদ্ধাৰ কৰিছোঁ গতিকে আমি প্ৰশাসনকো আহ্বান জনাইছোঁ যে প্ৰশাসনে এই বিষয়টোৰ ওপৰত তিনিচুকীয়াৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা 1.5 কিলোমিটাৰ নিলগত থকা এই অনিৰুদ্ধদেৱ কলাক্ষেত্ৰখনৰ সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধন কৰাৰ ক্ষেত্ৰত তিনিচুকীয়া জিলা প্ৰশাসনৰ দায়বদ্ধতা আছে ইয়াত যিবিলাক অনৈতিক কাৰ্য বন্ধ কৰিবৰ বাবে প্ৰশাসন যন্ত্ৰটো 1.5 কিলোমিটাৰ নিলগত থকাৰ পাছতো আজি কিয় বন্ধ হোৱা নাই এইটো কথা অতি লজ্জাজনক বিষয় গতিকে আমি আজি আপোনালোকৰ মাধ্যমেৰে আমি অনুৰোধ জনাইছোঁ জিলা প্ৰশাসনক আহ্বান জনাইছোঁ যে এই অঞ্চলত আমি আপোনালোকে প্ৰশাসনৰ পুলিচ প্ৰটেকশ্যনৰ জৰিয়তে পেট্ৰলিঙৰ ব্যৱস্থা কৰক যাতে অনৈতিক কাৰ্য তাত নহয় আৰু ইয়াত যিবিলাক টিঙৰ পৰা যিবিলাক চুৰি হৈছে চুৰি এটা তদন্ত কৰক তাৰোপৰি যিবিলাক বস্তু এতিয়াও আছে তাত সেই থকা বস্তুখিনি উদ্ধাৰৰ ব্যৱস্থা গ্ৰহণ কৰক তিনিচুকীয়াৰ পৰা নিৰুপম বৰাৰ ৰিপৰ্ট নিউজ এইট আছাম আপুনিও হাতত লৈছে নেকি ডাঙৰ ডাঙৰ কনষ্ট্ৰাকশ্যনৰ কাম আপুনিও হাতত লৈছে নেকি ডাঙৰ ডাঙৰ প্ৰজেক্টৰ কাম সিমেণ্ট ফেক্টৰী ডাঙৰ ডাঙৰ ব্ৰিজ ৰিফাইনাৰী প্লাণ্টকে আদি কৰি যিকোনো কনষ্ট্ৰাকশ্যনৰ কামৰ বাবে প্ৰয়োজন হয় ভিন্ন টাইপৰ ক্ৰেন ছাৰ্ভিচৰ গতিকে এতিয়াই যোগাযোগ কৰক ক্ৰেনেক্স ক্ৰেন হায়াৰিঙক য'ত ক্ৰেন এভেইলেবল আপ টু 500 টনছ কেপাচিটি যোগাযোগ নম্বৰ 0361405218 অথবা 9101145560 অথবা 9085099815 ঠিকনা ঘোষ এপাৰ্টমেণ্ট ৰুম নং 2 2nd floor opposite Guwahati Refinery main gate Nunmati